আহক যাওঁ এখন নতুন পৃথিৱীলৈ কেৱল সুখানুভূতিৰে ভৰপূৰ এখন বেলেগ পৃথিৱীলৈ খন্তেকৰ বাবে আঁতৰাই থওক যান্ত্ৰিকতা সৃষ্ট কোলাহলৰ ব্যস্ততা আঁতৰাই থওক লোভ মোহ বিলাসিতা সৰ্বস্ব এই সমাজখনৰ অন্তহীন চাক নয়া একঘেয়ামী জীৱনযাত্ৰাই অৱসাদেৰে ভৰাই তোলা আপোনাৰ মনটোক জীপাল কৰক কিঞ্চিত আৰণ্যক মাদকতাৰে প্ৰাকৃতিক সুষমাৰে আপোনাৰ মন মগজুক প্ৰেম ভালপোৱাৰ শাশ্বত অনুভৱেৰে সমৃদ্ধ কৰি ভাল লগা পৃথিৱীখনলৈ কঢ়িয়াই নিবলৈ এই প্ৰতিবেদনেই যথেষ্ট এই দৃশ্যাৱলীয়ে আপোনাক উপহাৰ দিব এসাগৰ অতুল্য আবেগৰ আলফুল আস্বাদন মাতৃৰ গৰ্ভৰ পৰা পৃথিৱীৰ বক্ষলৈ আহা মাথো 5 দিন হৈছে এই বনৰীয়া হাতী পোৱালিটোৰ পৃথিৱীৰ পথেৰে পৰিচয় হ'বলৈ এতিয়াও বাকী অনেক সময় এইখিনি সময় কেৱল মাতৃত্বৰ সাহচৰ্য মাতৃৰ মমত্বৰ এয়াই চাগে অনুভৱৰ সময় আবেগৰ শ্ৰেষ্ঠত্বৰ মাতৃ বুলি ক'লে স্বতঃস্ফূৰ্তভাৱে মনলৈ আহে যি এখন ছবি যি আচৰণ ভাৱভংগী তাৰে এক জিয়া কাহিনী এই দৃশ্যাৱলী নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাৰ দৃশ্য এয়া সমীপৰ বনাঞ্চলৰ পৰা প্ৰায় আহি চাহ বাগিচাৰ আশে পাশে অৱস্থান কৰা বনৰীয়া হাতীৰ জাকটোৰ মাজৰ এজনী মাইকী হাতীয়ে 5 দিন পূৰ্বে জন্ম দিয়ে পোৱালিটো পৰৱৰ্তী সময়ত জনাঞ্চলতেই মাতৃ হাতীজনীয়ে এইদৰেই পৃথিৱীৰ সৈতে চিনাকি কৰাই দিছে সন্তানক মাতৃত্বৰ উমাল আবেশ স্নেহময় স্পৰ্শৰে আৱৰি ৰাখি শিকাইছে জীৱনৰ আদিপাঠ দেখুৱাইছে আগবাঢ়ি যোৱাৰ নিৰাপদ পথৰ সন্ধান কি মানুহ কি হাতী প্ৰতিবিধ প্ৰাণীকুলৰ জীৱনৰ এয়াই আধাৰ যিয়ে জীৱনৰ বাবে গঢ় দিয়ে অনুভৱক সমৃদ্ধ কৰে সময়ক সেয়ে সুখ বুলি বলিয়া সকলকো সুখৰ নিচানেৰে ধুৱাই থৈ যাবলৈ খন্তেকৰ এই দৃশ্যটোই যথেষ্ট যিয়ে পাহৰাব পাৰে বিষাদ আঁতৰাব পাৰে অৱসাদো নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত